Hello everyone, good morning. Assalamu alaikum. নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত আমাৰো ভালেই আৰু মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া প্ৰায় 11টা বাজিলে ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ, নহ'লে আৰু দেৰি হ'লে দেৰি হৈয়ে যায়। ৰাতিপুৱা কাম বনখিনি আজৰি কৰি আৰু আচলতে হাঁহি আছোঁ মানে মানুহজনে কিবা কিবি কমেণ্ট মাৰি আছিলে সেইকাৰণে। তো ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে মানুহজন ডিউটি গৈছিলে, ডিউটিৰ পৰা আহি চাহ অকণমান বিচাৰিলে। মই বোলো কিনো দিম, আটা আছিলে তাকে কবি পাত আৰু ধনিয়া পিঁয়াজ দি এনেকৈ পিঠা দুটামান বনাই দিছোঁ চাহৰ লগত খাবৰ কাৰণে। যিহেতু আজি বতৰটো কিবা বৰ ঠাণ্ডা ঠাণ্ডা কৰি আছে আৰু এনেকুৱা গৰম গৰম কিবা এটা পালে খাই ভাল লাগে নহয় জানো। আৰু পিছে মই ৰিফাইনত ফ্ৰাই কৰা নাই, আগতে মিঠাতেলতে ফ্ৰাই কৰিছোঁ। আৰু ইফালে চাহত চেনি দিয়া নাই, গুৰ 2 পিচ দি দিছোঁ। চেনিতকৈ বোলো গুৰেকে খাওক, আৰু গুৰটো খাই পিছত তেওঁ ভালো পায়। আৰু এইফালে আকৌ মই পুদিন এটা বনাইছিলোঁ। পুদিনটো মানে বৰ যোগাৰ কৰিবলগীয়া হৈ গৈছে আৰু যিহেতু আনকালে কুকাৰত বনাওঁ, এতিয়া কুকাৰটো আছে যদিও মানে ভাপটো ৰোৱা নাছিলে, তো সেইকাৰণে এনেকৈ চচতে পানী দি আৰু ঢাকনা মাৰি দিছোঁ। কি হয় নাজানো, এক্সপেৰিমেণ্টবিলাক কৰিলে মানে ধৰি লওক আইডিয়াবোৰ পোৱা যায়। আৰু কিন্তু এক্সপেৰিমেণ্টটো মোৰ ফেইল নহ'লে বাৰু ভালেই হ'ল, পুদিন ধুনীয়াকৈ টাইটো হৈ গ'ল। ভবা নাছিলোঁ ইমান ভাল হ'ব বুলি, আৰু আইডিয়া কৰিলে কিছুমান বস্তু বাৰু তেনেকৈ হৈ যায়, তেতিয়া আকৌ মনটো ভাল লাগে। আৰু এয়া দেখিছোঁ একদম ধুনীয়াকৈ আকৌ ওলায়ো গ'ল। কিন্তু পুদিনটো এনেকৈ উলিয়াব হ'লে মানে অলপ ঠাণ্ডা হ'ব দিব লাগে, তেতিয়া ধুনীয়াকৈ ওলায়। তাৰপাছত আজি লাঞ্চত মূলা শাকৰ জোল বনাইছিলোঁ মাছৰ লগত, কিন্তু মই ভবা নাছিলোঁ ইমান টেষ্টি হ'ব বুলি। ইফালে বেঙেনা পিটিকাও আছিলে, কিন্তু সঁচাকৈ জোলখিনি মানে তিতিকি নালাগিলে। মই অকণ ভাবিছিলোঁ তিতা তিতা লাগিব পাৰে বুলি, কিন্তু কোমলীয়া আছিলে মূলা শাকখিনি, খাবলৈ বিৰাট টেষ্টি হ'ল। মানুহজনেও কৈছে তিতা লগা নাই বুলি, কিন্তু ভাল লাগিলে। আৰু এটা খালি আজি মোৰ জমনি কথা হ'ল নহয়, মানে কি ক'ম, ক'বলৈ হাঁহিয়ে উঠিছে। বেঙেনা পিটিকা কৰিলোঁ, কিন্তু দিব লাগিছিলে নিমখ, দি পালোঁ চেনি। কি ক'ব আৰু, হাঁহি হাঁহি মানে নিজে মোৰ কিবা লাগি গৈছে। মানুহজনে কৈছে কিবা ভাং চাং খালনি বুলিকৈ। পিছে সেইটো জমনিহে হ'লগৈ দেই। এতিয়া এনেকুৱা হৈ গ'ল মানে উঠাবও নোৱাৰোঁ চেনিখিনি, তাকে চেনিও সানি দিলোঁ আৰু নিমখো অকণমান দি তেনেকৈ আজি সোৱাদটো ল'লোঁ আৰু একদম মানে জংলী টাইপত। তাৰপাছতে মই আজি কেইদিনমানৰ আগত আকৌ পিঁয়াজৰ মানে এইবিলাক গজালি ওলাই যে, পিঁয়াজৰ গজালি কেইটামান ৰুই দিছিলোঁ। কি হয় নাজানো, আমাৰ ওচৰৰে টিকলি এজনী ভিডিঅ'টো কৰি আছিলে, তাই কিবা কিবি কৈ আছে, সেইকাৰণে হাঁহি আছিলোঁ। কিন্তু তাই যি টি কৈ আছিলে কাৰণে মই মানে অডিঅ'টো কাট কৰি দিবলগীয়া হ'ল। আৰু মই কৈছোঁ ৰুই চাওঁ, যদি ওলাই খাবলৈ পাবি, আৰু নোলালেও উপায় নাই আৰু মুঠতে ৰুই দিছোঁ আৰু গজালিকেইটা। কি হয় ক'ব পৰা নাই দেই। সেইকাৰণে মানে কি হ'ল, ভিডিঅ'টো মই তেতিয়াতে দিম বুলি ভাবিছিলোঁ, থাকিয়ে গ'ল। আজি আকৌ চাই থাকোঁতে এই ভিডিঅ'টো বোলো দিয়া হোৱা নাছিলে কাৰণে ইয়াতে এড কৰি দিলোঁ। আৰু কিন্তু আপোনালোকে চাব বাৰু, পাছলৈ গম পাব মোৰ পিঁয়াজ ওলালে নে নোলালে, যিহেতু এইটো কেইবাদিনৰ আগৰে ক্লিপ আছিলে, ইয়াতে এড কৰি দিছোঁ আৰু। আৰু পিঁয়াজকেইটা আধাতে কাটি গজালিখিনি ৰুই দিলোঁ এক্সট্ৰাকৈ, আৰু যিটো মানে তলফালে শিপা টাইপৰ ওলাইছে এইখিনিও এক্সট্ৰাকৈ ৰুই দিম। এনেকৈ ওলাই বুলি মই ভিডিঅ'ত দেখিছোঁ দেই, মানে যিটো এনেকৈ তলফালে গজালি মানে এতিয়া শিপাটো যে আছে, এনেকৈ ৰুই দিলে মানে ওপৰেদি মানে গজালিটো ওলাই আহে। আৰু মই সেইকাৰণে বোলো দেখি ৰুই দিছোঁ। আৰু মই টিকলিজনীৰ লগতো ইটো সিটো কথাও পাতি আছিলোঁ, তাইও কৈছে গছ ওলাবনে নোলায়। মই বোলো নোলালেও উপায় নাই আৰু, ৰোৱাটো ৰুই দিছোঁ, ওলালে কিন্তু খাবলৈ পাবি বুলিকৈ। সেইফালে চা, হাই গৈ দে। আমাৰ ৰহি এজনী, ৰহি প্যাৰী প্যাৰী ৰহি বেহেন। আৰু ৰহি, তাইৰ নাম হৈছে ৰহি, আৰু বিৰাটে মৰম লগা ছোৱালীজনী। কথাকেইটাও বৰ ভাল লাগে, মানে জমনি টাইপত কৰি থাকে। আমাৰ এওঁৰ লগত খুব লাগি থাকে, দুইটাই তৰ্কা তৰ্কি, দন কাজিয়া আৰু এনেই আৰু ধেমালিতে। সেইকাৰণে এওঁৰ লগত লাগি থাকিবৰ কাৰণে তাই আহে, আৰু মোৰ ওচৰলৈ আহে বাৰু। বৰ মানে মোক আকৌ বৰ ধুনীয়াকৈ মাতে, অ' খুৰী, একদম আপুনি আপুনি। কিন্তু মানুহজনক আকৌ তই মইকৈ নাম কাঢ়িহে মাতে মানে। আচলতে কি আৰু, তাই সৰুৰ পৰা তেনেকৈয়ে লগ পালে যে, মোৰ আগত আকৌ অকণমান লাজ কৰে, কিন্তু বহুত ফ্ৰী হৈ যায় বা ছোৱালীজনী, সেইকাৰণে ভাল লাগে। আৰু কেতিয়াবা মই আগফালে থাকিলে তাইক যদি এনেই মোক দেখেও মানে ওচৰলৈ দৌৰ মাৰি আহে, সেইকাৰণে তাইও কেতিয়াবা মাজত আপোনালোকে ভিডিঅ'ত দেখিব পাৰে বাৰু। আৰু সেয়ে তাইও ভিডিঅ' কৰি দিয়ে মোক, কেতিয়াবা মোবাইল চোবাইল ধৰি দিয়ে।
তাৰপাছতে আকৌ আজি কেইদিনমানৰ আগত যে ভিডিঅ' দেখাইছিলোঁ বিলাহী গুটি দিছোঁ বুলি, বিলাহীৰ অকণ গজালি ওলাইছে। মানে পুলিবিলাক ওলালে খুব ভাল লাগে মনটো, আৰু ওলাইছে দেখি মই বোলো দেখাওঁ আপোনালোককো। তাৰপাছতে যে ইয়াৰ আগৰ যিকেইটা ক্লিপ আছিলে পিঁয়াজৰ, কৈছিলোঁ যে কেইদিনমানৰ আগৰ বুলি, আৰু প্ৰায় 5 দিনমানৰ আগৰে হ'ব নেকি, পাহৰি গৈছোঁ একজেক্টলি কেতিয়া কৰা হৈছিলে ভিডিঅ'টো। আৰু নতুন বছৰতে কৰা বাৰু দেই। আৰু দেখিছেনে অকণ গজালি ওলাইছে, ইমান মনটো ভাল লাগিছে। আৰু অথনি যে বনাইছিলোঁ পুডিংটো, খাবলৈ বিৰাট টেষ্টি হৈছিল। একেবাৰে চিম্পুলকৈ বনাইছিলোঁ। এটা কণী, 2 চামুচ চেনি আৰু 2খন মেৰিগ'ল্ড বিস্কুট আৰু অলপমান গাখীৰতে ফেটি আনি বনাইছিলোঁ। খাবলৈ ভাল লাগিলে, যদিও অলপমান মানে বেলেগ পদ্ধতিৰে বনাইছিলোঁ, একেবাৰে চিম্পুল, কিন্তু ভাল হ'লে ভাল লাগে আৰু বস্তুটো। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, আজিলৈ আহোঁ দিয়ক।